অসমৰ বিদেশী সমস্যা এটি জ্বলন্ত সমস্যা আমি সকলোৱে জানো আৰু এই সংক্ৰান্তত মৌলানা মুস্তাক আনৱাৰ সাহেব নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়তুল উলামাৰ স্থিতি স্পষ্ট যে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ বৈধ নথিপত্ৰ থকা নাগৰিকত্বৰ বৈধ নথিপত্ৰ থকা প্ৰতিজন ব্যক্তি ভাৰতীয় নাগৰিক হিন্দু হোক বা মুছলমান হোক আৰু 71 চনৰ 24 মাৰ্চৰ পিছত কোনো ব্যক্তি থাকিলে হিন্দুৱে হোক বা মুছলমান হোক এওঁলোক ভাৰতীয় নাগৰিক নহয় বিদেশী স্পষ্ট কথা অসম ৰাজ্যিক জমিয়তুল উলামাৰ এই ক্ষেত্ৰত অতি মন কৰিবলগীয়া বিষয়টি হ'ল যে যোৱা 2 তাৰিখত বৰপেটাত 28 জন ব্যক্তিক ইতিমধ্যে ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী ঘোষণা কৰি ইতিমধ্যে গোৱালপাৰা ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰিছে এই ক্ষেত্ৰত আমাৰ স্পষ্ট প্ৰতিক্ৰিয়া হ'ল যে এই যি মানুহখিনিক ইতিমধ্যে ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী বুলি ঘোষণা কৰিছে সেই ভুক্তভোগী ঘোষিত ব্যক্তিসকলৰ পৰিয়ালৰ মানুহখিনিয়ে আমাক জানিবলৈ দিয়া মতে তেওঁলোকৰ হাতত ভাৰতীয় নাগৰিকৰ নাগৰিকত্বৰ প্ৰমাণ হিচাপে 51, 60, 66, 71 বৈধ কাগজ পত্ৰ তেওঁলোকৰ ৰেকৰ্ড পাতি তথ্য পাতি তেওঁলোকৰ হাতত আছে যেহেতুকে ফৰেনাৰ্ছ ট্ৰিবিউনেল এটা আইনৰ অংগ ফৰেনাৰ্ছ ট্ৰিবিউনেলে আপোনাক বিদেশী ঘোষণা কৰিছে গতিকে এতিয়া হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হোৱাৰ বাহিৰে কোনো উপায় নাই বিকল্প নাই গতিকে আমি স্পষ্টভাৱে কৈছোঁ তেওঁলোক যদি যিসকল ইতিমধ্যে বিদেশী ঘোষণা কৰা হৈছে বৰপেটাৰ 28 জন ব্যক্তিক যদি সঁচাকৈ তেওঁলোক ভাৰতীয় নাগৰিক হয় আৰু তেওঁলোকৰ হাতত 71 চনৰ পূৰ্বৰ বৈধ নথিপত্ৰ থাকে তেতিয়াহ'লে আইনী সহায়ৰ ক্ষেত্ৰত ভুক্তভোগীসকলৰ কাষত জমিয়তুল উলামা আছে আৰু থাকিব আইনৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যদি তেওঁলোক 28 জন ব্যক্তিৰ হাতত যদি বৈধ ভাৰতীয় নাগৰিকৰ প্ৰকৃত তথ্যপাতি আছে নিশ্চিতভাৱে আমাৰ হাইকোৰ্ট আছে সুপ্ৰিম কোৰ্ট আছে তেওঁলোকে তাতে ন্যায় পাব ইনচাফ পাব আৰু আমি ন্যায়ৰ পক্ষত ইনচাফৰ পক্ষত আইনৰ পক্ষত সদায় আছোঁ আৰু থাকিম অনাগত দিনত নহয় আমি এনেধৰণৰ প্ৰতিবাদী নহয় যেহেতুকে এইটো আইনী প্ৰক্ৰিয়াৰ মাজেৰে কাম কৰিবলগীয়া বিষয় গতিকে ইতিমধ্যে আমি লয়াৰসকলৰ লগত আলোচনা কৰিছোঁ অলৰেডি আৰু আমি আইনী প্ৰক্ৰিয়াৰ মাজত যাম কিন্তু ইয়াত এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে FT হওক বা হাইকোৰ্টে হওক যি মানুহখিনিক ইতিমধ্যে বিদেশী ঘোষণা কৰা হৈছে আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিদেশী চিনাক্ত কৰিব লাগিব আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকক নাগৰিক ঘোষণা কৰিব লাগিব গতিকে এই ক্ষেত্ৰত ফৰেনাৰ্ছ ট্ৰিবিউনেলে আইনী প্ৰক্ৰিয়া কিমান পালন কৰিছে আমি নিশ্চয় আমাৰ লয়াৰসকলৰ লগত আলোচনা কৰি আমি পৰৱৰ্তী সময়ত পদক্ষেপ গ্ৰহণ কৰিম স্পষ্ট কথা আপোনালোকে দেখিছে ইতিমধ্যে ফৰেনাৰ্ছ ট্ৰিবিউনেলে যিসকলক বিদেশী ঘোষণা কৰিছে তাৰে বহুকেইগৰাকী ব্যক্তিয়ে হাইকোৰ্টত বা কোনো ব্যক্তি সুপ্ৰিম কোৰ্টত ন্যায় পাইছে গতিকে যদি পিতৃ ভাৰতীয় নাগৰিক হয় পুত্ৰ বা সন্তান বিদেশী কেনেকৈ হ'ব এয়া সাধাৰণ মানুহে গম পাই আছে বুজি পাই আছে গতিকে এইটো আইনী প্ৰক্ৰিয়া আৰু আমি আইনৰ মাজেৰে নিশ্চিতভাৱে প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকৰ কাৰণে অসম চুক্তিমতে যিটো হৈছে আমি সেই পদক্ষেপ গ্ৰহণ কৰিম যি 28 জন ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে এই 28 জনৰ ভিতৰত ভাৰতীয় নাগৰিক আছে বুলি আপোনালোকৰ ধাৰণা হয় ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে আমাক জানিবলৈ দিয়া মতে আৰু আমাৰ বৰপেটা জিলা জমিয়তৰ মানুহখিনি আছে তেওঁলোকে তথ্য গ্ৰহণ কৰি আছে তেওঁলোকৰ বাচ্য অনুসৰি তেওঁলোকৰ হাতত 51ৰ ৰেকৰ্ড আছে 60ৰ আছে 66ৰ আছে 71ৰ আছে বুলি কৈছে এইখিনি আমাৰ লয়াৰে চাব নিশ্চয় চাব যে সঁচাকৈ তেওঁলোকৰ হাতত 71ৰ যিখিনি তথ্যপাতি আছে সেইখিনি শুদ্ধ নেকি যদি হয় তেতিয়াহ'লে আইনী ক্ষেত্ৰত আমাৰ জমিয়ত তেওঁলোকৰ কাষত থাকিব